নমস্কাৰ, মোৰ নাম নুৰ আলম, নৱজ্যোতি মহাবিদ্যালয়ৰ প্ৰাক্তন ডিবেট এণ্ড চিম্পজিয়াম ছেক্ৰেটাৰী। আমি আজি ইয়াত কোনো ব্যক্তিগত স্বাৰ্থত ওলাই অহা নাই। আমি আজি ইয়াত উপস্থিত হৈছোঁ হাজাৰ হাজাৰ ষ্টুডেণ্টৰ শিক্ষাৰ অধিকাৰৰ বাবে। আমাৰ মূল দাবীটো হৈছে আমাক বেক থকা ছাত্ৰ ছাত্ৰীসকলক ফ্ৰী এডমিশ্যনৰ পৰা বঞ্চিত কৰা হৈছে। সেইটোৰ কাৰণে আমি আমাৰ সমদলটো ওলাই আহিছোঁ। আমি আমাৰ চৰকাৰক অনুৰোধ জনাওঁ, আমাৰ মুখ্যমন্ত্ৰী মহোদয় নিশ্চয় অৱগত যে আমাৰ অসমত কিমান দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰী আছে, কিমান সিহঁতৰ মাক দেউতাকে দিন হাজিৰা কৰি কষ্ট কৰি খেতি বাতি কৰি নিজৰ সন্তানক লিখা পঢ়া কৰাই আছে। সেই ছাত্ৰ ছাত্ৰীৰ মাক দেউতাকে কেনেকৈ কেইবা হাজাৰ টকা একেলগে কৰি সন্তানৰ এডমিশ্যনৰ কাৰণে দিব। সেইটো চৰকাৰে যাতে পুনৰ পৰ্যালোচনা কৰে, সেইটো চৰকাৰলৈ অনুৰোধ। আৰু আমাৰ বৰ্তদেৱ ইউনিভাৰ্চিটিলৈ এটা অনুৰোধ যে আপোনালোকে আমাৰ যিটো পেপাৰ চোৱা হয় সেইটো অলপ ভালকৈ চাব, কিয়নো আপোনালোকৰ বহুত ভুলৰ কাৰণে আমাৰ দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰীসকলে আজি এইটো স্বীকাৰ হ'বলগীয়া হৈছে। গতিকে আমাৰ আজিৰ মেইন উদ্দেশ্যটো হ'ল যে আমি ফি ৱেইভাৰটো আমাৰ সকলোৰে বাবে হ'ব লাগে। ৰেচন কাৰ্ড থকাসকলৰ সকলোৰে বাবে ফি ৱেইভাৰ স্কিমটো পাব লাগে। আৰ্থিক বোজা বুলি কৈছে, কিহৰ আৰ্থিক বোজাৰ ওপৰত? আৰ্থিক বোজা আমাৰ কলেজত 90%তকৈ অধিক ছাত্ৰ ছাত্ৰীৰ বেগ আছে। সেইসকল ছাত্ৰ ছাত্ৰীক এজন ছাত্ৰক 5,000 টকা কৰি 4,300 টকা কৰি এডমিশ্যনৰ ফিজ দিয়াটো কঠিন, মাক দেউতাৰ কাৰণে বহুত কঠিন। সেইটো আমাৰ কাৰণে এটা আৰ্থিক বোজা হয়। সদন চলি আছে, শিক্ষামন্ত্ৰীক এইটোৱে আহ্বান যে আপুনি এইটো বিষয়ক পুনৰ বিবেচনা কৰক, পুনৰ আকৌ এটা নতুন সিদ্ধান্ত লওক, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ফালে আকৌ চাওক, যাতে এইটো সকলোৰে বাবে ফ্ৰী হয়, এডমিশ্যনটো ফ্ৰী হয়। আজি আমি প্ৰতিবাদ কৰিবলৈ ওলাই আহিব বিচাৰিছিলোঁ। আমি 2 দিনমান ধৰি আমি DC অফিচত ঘূৰিলোঁ পাৰ্মিশ্যনৰ কাৰণে, যিহেতু আজি আমাক ইনফৰ্ম কৰিলে যে পাৰ্মিশ্যনটো হোৱা নাই প্ৰতিবাদৰ কাৰণে। ঠিক আছে, আমি পাৰ্মিশ্যন নোপোৱাৰ কাৰণে আমি প্ৰতিবাদ কৰা নাই। আমি আজি আমাৰ চাৰ্কেল অফিচাৰক এখন মেমৰিণ্ডাম দিবলৈ আমি সমদল পাতি ওলাই আহিছোঁ। যিটো আমাৰ প্ৰজ্ঞান ভাৰতীয় ফি ৱেইভাৰৰ আঁচনি যিটো আগতে দিয়া হৈছিল সকলো ছাত্ৰ ছাত্ৰীক ফ্ৰী এডমিশ্যন, কিন্তু এইটো বছৰতে আকৌ সেই আঁচনিটোৰ কিছুমান নীতি নিয়ম সলনি কৰিলে, য'ত আছে যে আমাৰ যিবিলাক ষ্টুডেণ্টৰ কিছুমান ছাবজেক্টত বেক আহিছে, এৰিয়াৰ আহিছে, তেওঁলোকক পইচা দি এডমিশ্যন ল'ব লাগিব। তো এইটোলৈ আমি চৰকাৰক অনুৰোধ জনাম যে যাতে যিটো আঁচনি নীতি নিয়ম সলনি কৰা হ'ল তাক লৈ আকৌ পৰ্যালোচনা কৰিব লাগে। সেইটো আগৰ দৰে যিটো আছিল, আগতে যিটো যোৱা বছৰত আমি সকলোৱে ফ্ৰী পাইছিলোঁ, সেইটো আকৌ উভতাই দিব লাগে, বাহাল ৰাখিব লাগে। আৰু চৰকাৰক আৰু এটা কথা কওঁ যে কেৱল ইলেকশ্যন আহিলেই বুলি যে আঁচনি দিয়া হয়, ইলেকশ্যন গুচি যায়, আঁচনি শেষ হৈ যায়, এইটো আমাৰ কাৰণে বহুত বেয়া লাগে। কাৰণ আমি সকলোৱে দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰী হওঁ, কিছুমানৰ দিন হাজিৰা কৰি চলিব লাগে। সেইবিলাকৰ ছাত্ৰ ছাত্ৰীয়ে আজি যদি 4,000 টকা দি যদি এডমিশ্যন ল'ব লগা হয়, বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। আমি চৰকাৰক এটা ক্ষেত্ৰত আগতেও ধন্যবাদ জনাইছোঁ, এতিয়াও ধন্যবাদ জনাওঁ। যিটো আঁচনি আনিছে সেইটোৰ কাৰণে আমাৰ অসমৰ যিবিলাক দুখীয়া ছাত্ৰ ছাত্ৰী আছে সকলোৱে আমি উচ্চ শিক্ষা লাভ কৰাৰ এটা সুযোগ পাইছিলোঁ। কিন্তু সেই সুযোগৰ নামত যে এতিয়া বিজনেছ আৰম্ভ কৰিব, সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। কাৰণ এজন ছাত্ৰৰ বা ছাত্ৰীৰ যদি বেগ আহে, কেৱল এই বেগ আহিলেই যে তেওঁ সেই ছাত্ৰীজনী বা ছাত্ৰজন বেয়া বুলি সেইটো কেতিয়াও তেওঁ কেনেকৈ কনফাৰ্মেশ্যন কৰিব পাৰিব? কিবা কাৰণত আহিব পাৰে, কেতিয়াবা ইউনিভাৰ্চিটিৰ কাৰণে আহিব পাৰে, কলেজৰ কাৰণেও আহিব পাৰে, বা নিজৰ ব্যক্তিগত সমস্যাৰ কাৰণেও আহিব পাৰে। সেই বুলি যে তেওঁ উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ'ব, সেইটো কেতিয়াও হ'ব নোৱাৰে। পৰৱৰ্তী পদক্ষেপ যিহেতু আমি যে সমদল ওলালোঁ তাৰ 10 মিনিট আগত আমাৰ কলেজৰ পৰা নতুন নটিচ জাৰি কৰিছে। তাত লিখা আছে যে আমাৰ যিটো এডমিশ্যন নটিচৰ ডেটটো আছিল সেইটো এতিয়া পষ্টপন কৰা হৈছে। পিছত কিবা কৰে, যদি আমাৰ এডমিশ্যন টকা দি ল'ব লগা হয় তেনেহ'লে আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম।